ডিয়াৰ ষ্টুডেণ্ট, মাজত মাত্ৰ কেইটামান মাহ আছে। তাৰ পিছতেই তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। এই হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ বাবে মই ইতিমধ্যে একমাত্ৰ তোমালোকৰ কাৰণে এখন ডেইলি ষ্টাডি ৰুটিন প্ৰস্তুত কৰিছোঁ। আজিৰ পৰাই তোমালোকে যদি এই ৰুটিনখন মানি চলিব পাৰা, তেতিয়াহ'লে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত 80-90% নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিবা আৰু এইটো মোৰ গেৰাণ্টি। হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীৰ টোটেল 6খন ছাবজেক্ট আছে, কিন্তু 6খন ছাবজেক্ট পঢ়িব নালাগে, কেৱল মাত্ৰ 5খন ছাবজেক্ট পঢ়িলেই হৈ যাব। আৰু ইয়াতে 5খন ছাবজেক্টৰ ডেইলি ষ্টাডি ৰুটিন প্ৰস্তুত কৰিছোঁ। ইয়াতে তোমালোকে চাব পাৰিবা 5:30 AM অৰ্থাৎ মৰ্নিং তোমালোকে 5:30 বজাৰ আগতে উঠিবা আৰু 6টালৈকে কুইক ৰিভিজন এটা মাৰিবা। মৰ্নিং তোমালোকে উঠাৰ পিছত অলপ প্ৰে কৰিবা, কিবা খাই ল'বা। তাৰপিছত যেতিয়াই 5:30 হ'ব, তেতিয়া তোমালোকে ষ্টাডি টেবুলত বহিবা আৰু 6টালৈকে কুইক ৰিভিজন এটা মাৰিবা। কুইক ৰিভিজন হৈছে তোমালোকে আগদিনা কি পঢ়িছিলা, কেনেকুৱা ধৰণৰ ফৰ্মুলা আছিলে, সেইখিনি মনত পেলাবলৈ চেষ্টা কৰিবা। আৰু এইখিনি কথা হৈছে যে কুইক ৰিভিজন। তোমালোকে যিমানেই কুইক ৰিভিজন মাৰিবা, সিমানেই তোমালোকৰ পৰীক্ষাৰ ফলাফল ভাল হ'ব। যেতিয়াই 6টা বাজিব, তেতিয়া তোমালোকে ইংৰাজী নাইবা এছামিজ এই দুয়োখন ছাবজেক্টৰ ভিতৰত যিকোনো এটা ছাবজেক্ট লৈ তোমালোকে ষ্টাডি টেবুলত বহিবা। আৰু আপ টু কলেজ টাইম অৰ্থাৎ যেতিয়া তোমালোকে কলেজলৈ ওলাবা, তাৰ আগলৈকে ইংৰাজী নাইবা এছামিজ পঢ়িবা। ইংৰাজী নাইবা এছামিজ ডেইলি পঢ়িব নালাগে, ইয়াৰ ভিতৰত যিকোনো এটা পঢ়িবা। আজি ধৰি লোৱা যে ইংৰাজী পঢ়িলা, কাইলৈ এছামিজ পঢ়িবা, তাৰপিছত ইংৰাজী পঢ়িবা, তাৰপিছত এছামিজ পঢ়িবা। এনেকৈ অল্টাৰনেটিভ হিচাপে তোমালোকে পঢ়ি থাকিবা। আৰু তোমালোকৰ যদি বেলেগ কিবা ছাবজেক্ট থাকে, ধৰি লোৱা যে তোমালোকৰ অল্টাৰনেটিভ ইংলিছ আছে, নাইবা বেংগালী আছে, নাইবা হিন্দী আছে, তোমালোকে সেইবোৰ এইটো সময়ত পঢ়িবা। কাৰণ মৰ্নিং সময়ত তোমালোকৰ হাতত সিমান সময় নাথাকে, কাৰণ সেইটো সময়ত তোমালোকে কলেজৰ কাৰণে প্ৰিপাৰেশ্যন হ'ব লাগে। গতিকে এই কম সময়ৰ ভিতৰত এই দুখন ছাবজেক্টৰ ভিতৰত যিকোনো এটা ছাবজেক্ট পঢ়িবা। এতিয়া আহিছোঁ আফটাৰনুন। তোমালোকে আফটাৰনুন কলেজৰ পৰা অহাৰ পিছত 6টালৈকে যিখন ছাবজেক্টত মেথমেটিক্স আছে, অৰ্থাৎ যিখন ছাবজেক্টত কেলকুলেশ্যন আছে, সেইখন ছাবজেক্ট পঢ়িবা। ইয়াতে মই লিখিছোঁ ছাবজেক্ট হেভিং মেথছ অৰ্থাৎ কেলকুলেশ্যন লাইক ফিজিক্স অৰ মেথমেটিক্স। অৰ্থাৎ যিখন ছাবজেক্টত তোমালোকৰ কেলকুলেশ্যন আছে, সেইখন ছাবজেক্ট তোমালোকে আবেলি সময়ত পঢ়িবা। কাৰণ সেইটো সময়ত তোমালোকৰ মাইণ্ডটো ফ্ৰেছ নাথাকে, কাৰণ গোটেই দিন তোমালোকে ক্লাছ কৰিলা। গতিকে সেইটো সময়ত তোমালোকৰ মাইণ্ডটো একেবাৰে ফ্ৰেছ নাথাকে। সেইটো সময়ত তোমালোকে যদি কেলকুলেশ্যন কৰা, তেতিয়াহ'লে তোমালোকৰ ইণ্টাৰেষ্ট বাঢ়িব আৰু তোমালোকে ভালদৰে পঢ়িব পাৰিবা। গতিকে আবেলি সময়ত তোমালোকৰ যিখন ছাবজেক্টত, যেনেকৈ একাউণ্টেঞ্চি ছাবজেক্টত মেথমেটিক্স আছে, সেইখন ছাবজেক্ট ইয়াতে পঢ়িবা। ইয়াতে ফিজিক্স আৰু মেথমেটিক্স দুটাই পঢ়িব নালাগে। তোমালোকৰ যদি মেথমেটিক্স 4th ছাবজেক্ট হয়, তেতিয়াহ'লে এইটো সময়ত পঢ়িব নালাগে, তোমালোকে ফিজিক্স পঢ়িবা। যেতিয়া 6 হ'ব, 6ৰ পৰা 6:30লৈকে তোমালোকে হাফ এন আৱাৰ ৰেষ্ট ল'বা, নাইবা প্ৰে কৰিবা। এতিয়া আহিছোঁ নাইট অৰ্থাৎ ৰাতি তোমালোকে কেনেকৈ পঢ়িবা। 6:30 PM পৰা 8:30 PM লৈকে তোমালোকে কেমেষ্ট্ৰি পঢ়িবা, নাইবা বেলেগ তোমালোকৰ যি ষ্ট্ৰীমৰ ছাবজেক্ট আছে, যেনেকৈ আৰ্টছ কমাৰ্চৰ যি ছাবজেক্ট আছে, যিটো ছাবজেক্ট অলপ টান, সেই ছাবজেক্টটো পঢ়িবা। কাৰণ এইটো সময়ত এইকাৰণে টান ছাবজেক্ট পঢ়িব লাগে, এইটো সময়ত তোমালোকৰ মাইণ্ডটো একেবাৰে ফ্ৰেছ থাকে। গতিকে এইটো সময়ত তোমালোকে যদি কেমেষ্ট্ৰি নিচিনা টান ছাবজেক্টবোৰ পঢ়া, তেতিয়াহ'লে তোমালোকে ইজিলি মনত পেলাব পাৰিবা, তোমালোকে সোনকালে বুজি পাবা আৰু মুখস্থ কৰিব পাৰিবা। যেতিয়া 8:30 হ'ব, তেতিয়া তোমালোকে ডিনাৰ কৰিবা 9
PM লৈকে 9 PM ৰ পৰা 11:30 PM লৈকে তোমালোকে ফিজিক্স নাইবা বায়োলজি পঢ়িবা তোমালোকে যদি আবেলি সময়ত ফিজিক্স পঢ়া তেতিয়াহ'লে এইটো সময়ত ফিজিক্স পঢ়িব নালাগে তোমালোকে বায়োলজি পঢ়িবা আৰু তোমালোকৰ যি আৰ্টছ কমাৰ্চৰ সাবজেক্ট আছে যেটো অলপ ইজি সেই সাবজেক্ট এইটো সময়ত পঢ়িবা কাৰণ তোমালোকে গোটেই দিন পঢ়িলা গতিকে এইটো সময় তোমালোকৰ অলপ ভাগৰ লাগিব তোমালোকৰ ষ্টাডি কৰাৰ কনসেন্ট্ৰেশন কমি যাব গতিকে এইটো সময়ত একেবাৰে সহজ যি সাবজেক্ট হেতু পঢ়িবলৈ চেষ্টা কৰিবা যেতিয়া 11:30 হ'ব তেতিয়া তোমালোকে কুইক ৰিভিজন মাৰিবা 12 লৈকে অৰ্থাৎ 12টা ৰাতি 12টা লৈকে কুইক ৰিভিজন মাৰিবা কুইক ৰিভিজন মানে তোমালোকে গোটেই দিন কি পঢ়িলা কেনেকুৱা ধৰণৰ ফৰ্মুলা আছিল কি মুখস্থ কৰিছিলা সেইখিনি মনত পেলাবলৈ এটা কুইক ৰিভিজন মাৰিবা কুইক ৰিভিজন মাৰিলে তোমালোকৰ পঢ়াবৰ বেছি সময় মনত থাকিব বেছি টাইম লৈকে তোমালোকে হেইবৰ মনত পেলাব পাৰিবা গতিকে তোমালোকে এইটো সময়ত কুইক ৰিভিজন এটা মাৰিবা আৰু তোমালোকে যিমানেই কুইক ৰিভিজন মাৰিবা হিমানেই তোমালোকৰ পৰীক্ষা ভাল হ'ব এইখিনি আছিল তোমালোকৰ ডেইলি ষ্টাডি ৰুটিন আজিৰ পৰা কোনে কোনে এই ডেইলি ষ্টাডি ৰুটিনখন মানি চলিব বিচাৰে এইটো ভিডিঅ'ত কমেন্ট কৰি জনাই দিবা আৰু তোমালোকে যদি 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাব বিচৰা তেতিয়াহ'লে আসাম পিচ নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা কাৰণ এইটো চেনেলে 2021 চনৰ পৰা একমাত্ৰ তোমালোকৰ কাৰণে প্ৰতিটো মুহূৰ্তৰ আপডেট দিয়া আছে গতিকে পলম নকৰি এতিয়াই তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া আকৌ তোমালোকক কুইক ৰিভিজন এটা মাৰি দিছো তোমালোকে 5:30 ৰ আগত উঠিবা মৰ্নিং প্ৰে কৰিবা আৰু কিবা খাই লবা যেতিয়াই 5:30 হ'ব তোমালোকে হাফ এন আৱাৰ কুইক ৰিভিজন মাৰিবা 6 AM ৰ পৰা আপ টু কলেজ টাইম লৈকে তোমালোকে ইংৰাজী আসামিজ নাইবা বেংগলী নাইবা হিন্দী নাইবা অল্টাৰনেটিভ ইংলিশ ইয়াৰ ভিতৰত যিকোনো এটা পঢ়িবা আফটাৰনুন কলেজৰ পৰা অহাৰ পিছত 6টা লৈকে তোমালোকে যিখন সাবজেক্টত ক্যালকুলেশন আছে সেই সাবজেক্ট পঢ়িবলৈ চেষ্টা কৰিবা যেনেকৈ সায়েন্সৰ ক্ষেত্ৰত ফিজিক্সত ক্যালকুলেশন আছে এইটো সময়ত পঢ়িলে বেষ্ট হ'ব তাৰ পিছত 6 PM ৰ পৰা 6:30 লৈকে তোমালোকে ৰেষ্ট লবা আৰু প্ৰে কৰিবা যেতিয়া ৰাতি হ'ব 6:30 ৰ পৰা 8:30 লৈকে কেমিষ্ট্ৰি পঢ়িবা নাইবা তোমালোকৰ যি আৰ্টছ কমাৰ্চৰ যি সাবজেক্ট আছে টান সাবজেক্ট সেই সাবজেক্ট পঢ়িবা 8:30 PM ৰ পৰা 9 PM লৈকে ডিনাৰ কৰিবা 9 PM ৰ পৰা 11:30 PM লৈকে বায়োলজি পঢ়িবা নাইবা বেলেগ যি ইজি সাবজেক্ট আছে হেইটো পঢ়িবলৈ চেষ্টা কৰিবা আৰু 11:30 ৰ পৰা 12টা লৈকে কুইক ৰিভিজন মাৰিবা কুইক ৰিভিজন মানে হৈছে তোমালোকে গোটেই দিন কি পঢ়িলা সেইখিনি আকৌ মনত পেলাবলৈ চেষ্টা কৰিবা এইখিনি আছিল তোমালোকৰ ডেইলি ষ্টাডি ৰুটিন